আজি হৈছে বহাগ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 2 তাৰিখ শনিবাৰ। আজি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু বিশাখা নক্ষত্ৰ থাকিব। আজি গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনালোকৰ কাম অতি ক্ষীপ্ৰতাৰে কৰিবলৈ বিচাৰিব। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাস আৰু মানসিক অস্থিৰতা কিছু ক্ষেত্ৰত হেঙাৰৰ সৃষ্টি কৰিব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰু আজি এনে এক বিশেষ গ্ৰহ নক্ষত্ৰৰ যোগৰ সৃষ্টি হৈছে, যাৰ ফলত 12 ৰাশিৰ ভিতৰত কিছুমান ৰাশিৰ বাবে অভাৱনীয় পৰিৱৰ্তন আহিব আৰু সেই ৰাশিসকলে আজি বিশেষ মৰ্যাদাও পাব। গতিকে আপোনালোকে নিজৰ ৰাশিফলৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, তেতিয়াহ'লে আপোনালোকৰ সকলো কথা স্পষ্টকৈ লাভ কৰিব। আৰু আপোনালোকে কোনো কাৰণতে চিন্তিত হ'ব নালাগে, কাৰণ প্ৰতিকাৰৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো যেনেকুৱাই নহওক কিয় আপোনালোকে সুখময় কৰি তুলিব পাৰিব আৰু বিভিন্ন দিশত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ জৰিয়তে আপোনাৰ দিনটো আজি কৰ্মজীৱনে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আৰ্থিক দিশতে হওক বা প্ৰেমৰ সম্পৰ্কতে হওক আপোনালোকে এক বিশেষ ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। সদায় আপোনালোকে শুদ্ধ ৰাশিফল পাবলৈ হ'লে এতিয়া আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি মংগলৰ শক্তিশালী অৱস্থানৰ ফলত আৰু আজিৰ দিনটোত চন্দ্ৰৰ গোচৰে আপোনাৰ মনত এক নতুন শক্তি আৰু পৰাক্ৰমৰ সঞ্চাৰ কৰিব। ৰবিৰ অনুকূল প্ৰভাৱে আপোনাৰ নেতৃত্ব গ্ৰহণ কৰাৰ ক্ষমতা আৰু সমাজত মান সন্মান বৃদ্ধি কৰিব। অৱশ্যে নক্ষত্ৰৰ কিছু পৰিৱৰ্তনৰ বাবে দিনটোৰ মাজভাগত মনত সামান্য অস্থিৰতা আহিব পাৰে, কিন্তু আপোনাৰ অদম্য ইচ্ছা শক্তিয়ে সকলো পৰিস্থিতি চম্ভালিও ল'ব। আজিৰ দিনটোত কৰ্মস্থানত আপোনাৰ আধিপত্য বিস্তাৰ হ'ব। সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি কোনো নতুন বা লাভজনক সিদ্ধান্ত গ্ৰহণ কৰিব। আৰ্থিক দিশটো আজি যথেষ্ট অনুকূল হ'ব। হঠাতে ধন লাভৰ যোগ আছে বা পূৰ্বৰ কোনো বিনিয়োগৰ পৰাও ভাল ফল পাব পাৰিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকে আজি শক্তি আৰু উৎসাহ আপোনালোকে বজাই ৰাখিব পাৰিব। তথাপিও অত্যাধিক দৌৰাদৌৰি কৰা বা পৰিশ্ৰমৰ বাবে সামান্য ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেইবাবে কামৰ মাজতে আপোনালোকে অলপ সময় হ'লেও জিৰণি ল'ব আৰু আজি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি মংগলৰ প্ৰভাৱত আপোনাৰ খং আৰু আৱেগ বৃদ্ধি পাব পাৰে, সেইবাবে কথা কওঁতে সংযমতা ৰক্ষা কৰি চলিব আৰু অযথা তৰ্ক বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিব। খৰখেদাকে কোনো আৰ্থিক বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। ৰাস্তাত যান বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে আজি বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰৰে অৰ্ঘ্য প্ৰদান কৰক, লগতে অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল পানীত মিহলাই ল'ব। ই আপোনাৰ কৰ্মক্ষেত্ৰৰ বাধা দূৰ কৰিব। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰক বা হনুমান মন্দিৰত গৈ দৰ্শন কৰক। ই আপোনাৰ মানসিক শান্তি আৰু সুৰক্ষা প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, আনন্দদায়ক হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ মনলৈ শান্তি আৰু ইতিবাচক চিন্তাৰ আগমন ঘটিব। আজি গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে আপোনাক অধিক সৃজনীশীল আৰু বাস্তৱমুখী কৰি তুলিব। লগতে কলা সাহিত্য আৰু সৌন্দৰ্যৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ আৰু অনুকূল থাকিব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে স্থবিৰ হৈ থকা কামবোৰো আজি পুনৰ আৰম্ভ হ'ব। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে কোনো নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো শুভ। আৰ্থিক অৱস্থা আজি সুস্থিৰ হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে বিলাসিতা বা ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ নামত অত্যাধিক ব্যয় হোৱাৰো যোগ দেখা গৈছে। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মধুৰ সময় পাৰ কৰিবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, তথাপিও পেটৰ সামান্য সমস্যা বা ডিঙিৰ বিষে আপোনাক আমনি কৰিব পাৰে। সেইবাবে বাহিৰা বা অত্যাধিক মছলাযুক্ত খাদ্যটো পৰিহাৰ কৰি চলিবটো আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ জেদ বা একঘেমীয়া স্বভাৱৰ পৰা বিৰত থাকিব। ই আপোনাৰ আপোন মানুহৰ লগত আঘাত দিব পাৰে আৰু পাৰিবাৰিক শান্তি বিঘ্নিত কৰিব পাৰে। হঠাতে কোনো অচিনাকি ব্যক্তিৰ কথাত ভুলকৈ আৰ্থিক লেনদেন নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি প্ৰতাৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে ভগৱান শিৱক আৰাধনা কৰক
আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তি বজাই ৰখাত সহায় পাব আৰু কৰ্মত অহা বাধাবোৰো নাইকিয়া হ'ব। কোনো দৰিদ্ৰ ব্যক্তিক আজি বগা বস্তু দান কৰিলে বা বগা মিঠাই যদি দান কৰে তেনেহ'লে আজি দিনটোৰ বাধা বিঘিনিবোৰ আঁতৰি যাব আৰু মন প্ৰশান্ত হ'ব আৰু আপোনালোকে ইতিবাচক ফলাফলো লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা বিশেষভাৱে বৃদ্ধি হ'ব। মনত নতুন নতুন চিন্তাধাৰা আৰু সৃজনশীল পৰিকল্পনাৰ উদয় হ'ব। অৱশ্যে গ্ৰহৰ কিছুমান চক্ৰান্তৰ বাবে মনটো সাময়িকভাৱে চঞ্চল হ'ব পাৰে, যাৰ ফলত কোনো এটা নিৰ্দিষ্ট কামত মনোযোগ দিয়াত সামান্য অসুবিধাও অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উপস্থিতি, বুদ্ধি আৰু বাকপটুতাৰ বাবে অনেক জটিল সমস্যা সহজেই আপুনি সমাধান কৰি ল'ব পাৰিব। মিডিয়া, শিক্ষা, বজাৰীকৰণ বা ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো যথেষ্ট লাভদায়ক আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত থাকিব। বুদ্ধিমত্তাৰে আপুনি কৰা বিনিয়োগৰ পৰা ভৱিষ্যতে লাভৱান হোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণত ৰাখিব লাগিব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হৈ থাকিব। ভাতৃ, ভগ্নী আৰু বন্ধুবৰ্গৰ লগত সম্পৰ্ক অধিক সুদৃঢ় হ'ব। প্ৰেমৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো উত্তম হ'ব আৰু ইয়াৰ পৰা আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। অত্যাধিক চিন্তা আপোনাৰ স্বাস্থ্যৰ বাবে আজি হানিকাৰক হ'ব আৰু একেৰাহে কাম কৰাৰ ফলত মানসিক ভাগৰ বা মূৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে। সেইবাবে কামৰ মাজতে পৰ্যাপ্ত জিৰণি লোৱাটো নিশ্চিত কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু আজি সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি একেলগে একাধিক কাম হাতত লৈ নিজকে বিভ্ৰান্ত নকৰিব। ইয়াৰ ফলত কোনো এটা কামেই আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা থাকিব। খৰখেদাকে আজি কাৰোবাক কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে পালন কৰিব নোৱাৰিলে পিছত সন্মান হানি হ'ব পাৰে। সেইবাবে আপোনাৰ সামৰ্থ্য অনুসৰিহে আপুনি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু পাৰিলে দুবৰি বন অৰ্পণ কৰক। ইয়াৰ আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰি কৰ্মত একাগ্ৰতা অনাত সহায় কৰিব। আজি আপুনি গৰুক সেউজীয়া ঘাঁহ বা গছৰ পাত খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু আপোনাৰ ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ শুভ ফলদায়ক হওক, ভাল হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ আৱেগ আৰু অনুভৱশীলতা আন দিনাতকৈ অধিক হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি যথেষ্ট প্ৰখৰ হৈ থাকিব, যাৰ সহায়ত আপুনি সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাৰ্যৰ প্ৰতিও আপোনাৰ মন আজি ঢাল খাব। কৰ্মক্ষেত্ৰত দিনটো শান্তিপূৰ্ণ হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব পাৰিব। আপোনাৰ সৃজনশীল চিন্তাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাক প্ৰশংসা কৰিব। ব্যৱসায়ত ধীৰ কিন্তু সুস্থিৰ অগ্ৰগতি দেখা পাব। আৰ্থিক দিশটো আজি আপোনালোকৰ স্বাভাৱিক অৱস্থাত থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণলৈ আহিব আৰু সঞ্চয়ৰ প্ৰতিও মনোযোগ বৃদ্ধি পাব। ঘৰুৱা বা মাটি বাৰী সম্পত্তি সম্পৰ্কীয় কোনো সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো আপোনালোকৰ অনুকূল অৱস্থাত আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে বিশেষ আলোচনাও কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন অতি সুখময় হ'ব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম, সহযোগিতা আৰু আশীৰ্বাদ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব আৰু আপুনি আপোনাৰ আপোনজনৰ প্ৰতি আৱেগিক গুৰুত্ব বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই থাকিব, কিন্তু তথাপিও মানসিক শান্তিৰ প্ৰতি বেছি ধ্যান দিব লাগিব। ঋতু পৰিৱৰ্তনৰ বাবে হ'ব পৰা চৰ্দি, কাহ বা পেটৰ সাধাৰণ সমস্যাৰ প্ৰতি সজাগ থাকিব লাগিব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু লগতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক আৱেগিক হৈ বা আনৰ কথাত পৰি খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। অতীতৰ কোনো বেয়া কথা বা চিন্তাই মনলৈ আজি মানসিক কষ্ট দিব পাৰে। গতিকে বৰ্তমানৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰি চলক। তেতিয়া দেখিব যে আপুনি আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ কৰিব সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মনৰ অস্থিৰতাবোৰ দূৰ হ'ব আৰু পৰম শান্তি লাভ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে মাকৰ বা ঘৰৰ বয়সীয়াল মহিলাৰ আশীৰ্বাদ লৈ
দিনটোৰ কাম আৰম্ভ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি বিশেষ হ'ব আৰু ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। আজি গ্ৰহৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস, শক্তি আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা দুগুণ বৃদ্ধি কৰিব। আপোনাৰ ব্যক্তিত্ব অধিক আকৰ্ষণীয় হৈ পৰিব আৰু সমাজত মান সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আগৰণুৱা হৈ থাকিব। আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা স্বীকৃতি পাব। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰাৰ বাবে দিনটো অতি উত্তম হ'ব। ৰাজনৈতিক বা প্ৰশাসনীয় কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ দেখা গৈছে। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব, কিন্তু নিজৰ অহংকাৰ বা ক্ৰোধৰ বাবে ঘৰৰ সদস্যসকলৰ লগত সামান্য মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। কিন্তু আপোনালোকে ধৈৰ্য ধৰি আজি মিলাপ্ৰীতিৰে আগবাঢ়ি থাকিব যত্ন কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক মধুৰ হ'ব যদিও সংগীৰ ওপৰত নিজৰ মত জাপি দিয়াৰ পৰা আজি বিৰত থাকিব। শাৰীৰিক শক্তি আৰু উৎসাহ আজি অটুট থাকিব। তথাপিও অত্যাধিক গৰম আৰু গেছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো আজি বাঞ্ছনীয় হ'ব। আৰু শাৰীৰিক দিশত আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নিজৰ অহংকাৰ আৰু খং নিয়ন্ত্ৰণত ৰাখক, অন্যথা আপোনাৰ আপোন মানুহৰ মনত আঘাত লাগিব পাৰে। কৰ্মক্ষেত্ৰত কাৰো সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব আৰু আনৰ কথাত হস্তক্ষেপো নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰৰে অৰ্ঘ্য প্ৰদান কৰক আৰু পানীখিনিত অলপ ৰঙা সেন্দুৰ বা ৰঙা ফুল মিলাই ল'ব। ই আপোনাৰ জীৱনলৈ খ্যাতি আৰু সফলতা কঢ়িয়াই আনিব। ঘৰৰ পৰা ওলোৱাৰ আগতে দেউতা বা পিতৃস্থানীয় ব্যক্তিক সন্মান জনাই আশীৰ্বাদ গ্ৰহণ কৰি আগবাঢ়িব। দেখিব সকলো কামতে আপুনি জয়ী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি বুধ গ্ৰহৰ অনুকূল অৱস্থানৰ বাবে আজি আপোনাৰ বৌদ্ধিক আৰু বিশ্লেষণাত্মক ক্ষমতাৰ শীৰ্ষত থাকিব। যিকোনো বিষয় আজি গভীৰভাৱে চিন্তা কৰাৰ লগতে যোগাযোগৰ দক্ষতা আজি আশ্চৰ্যকৰ বিকাশ ঘটিব। গ্ৰহৰ সুপ্ৰভাৱে মনলৈ শৃংখলাবদ্ধতা আৰু একাগ্ৰতা কঢ়িয়াই আনিব। কৰ্মস্থানত আপোনাৰ পৰিপাটিকে কৰা কামৰ শৈলীয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিব। যিসকল ব্যক্তি শিক্ষা প্ৰদান, পাঠ্যক্ৰমৰ পুনৰীক্ষণ বা প্ৰশ্নকাকত প্ৰস্তুত কৰা বা ডিজিটেল মাধ্যমৰ বাবে সমল সৃষ্টিৰ দৰে বৌদ্ধিক কৰ্মৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত থকা খেলিমেলি আজি দূৰ হ'ব। আৰ্থিক দিশটো আজি অনুকূল অৱস্থাত আছে। আপোনাৰ অপ্ৰয়োজনীয় ব্যয় হ্ৰাস পাব আৰু ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ নতুন আৰু ফলপ্ৰসূ পৰিকল্পনা হাতত ল'ব পাৰিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলি মোৱাকৈ কথা পাতি ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ বিষয় সমাধান উলিয়াব পাৰিব। প্ৰেমৰ সম্পৰ্কত বুজাবুজি আৰু আন্তৰিকতা বৃদ্ধি পাব। স্বাস্থ্য স্বাভাৱিক অৱস্থাতে দেখা গৈছে আজি, কিন্তু অত্যাধিক মানসিক পৰিশ্ৰমৰ বা চিন্তাৰ বাবে স্নায়ৱিক দুৰ্বলতা বা পেটৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী খাব আৰু সঠিক সময়ত সঠিক খাদ্য খাব আৰু সতেজ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আনৰ ভুল ত্ৰুটি বেছিকৈ খুচৰি নুফুৰিব বা সমালোচনা যিবোৰ আছে সেইবোৰ নকৰিব, সেইবোৰ ত্যাগ কৰি চলিব। অন্যথা কৰ্মক্ষেত্ৰত হওক বা আত্মীয়ৰ সৈতে হওক সম্পৰ্কত কিছু অৱনতি দেখা পাব। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব লাগিব, নহ'লে ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক আৰাধনা কৰক। পাৰিলে দুখীয়া লোকক সেউজীয়া ৰঙৰ বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে, কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে তুলসী গছৰ তলত প্ৰণাম জনাই দিনটো শুভ কামনা কৰক। ই আপোনাৰ মনলৈ স্থিৰতা আনিব আৰু লগতে সকলো কামতে জয়ী কৰাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱে আজি আপোনাৰ মনলৈ ভাৰসাম্য আৰু কলাত্মক চিন্তা কঢ়িয়াই আনিব। আপোনাৰ সৌন্দৰ্যবোধ আৰু সৃজনশীলতা বৃদ্ধি পাব।
যাৰ ফলত যিকোনো কাম অতি নিখুঁত, আকৰ্ষণীয় আৰু সুন্দৰভাৱে উপস্থাপন কৰাৰ প্ৰৱণতা জাগ্ৰত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিপাটিকে কাম কৰাৰ শৈলী প্ৰশংসিত হ'ব। যিসকল ব্যক্তি কলা, সৌন্দৰ্য চৰ্চা, ডিজাইন, দৃশ্যশ্ৰাব্য মাধ্যম বা পৰিৱেশনৰ সৈতে জড়িত, তেওঁলোকৰ বাবে দিনটো অতি শুভ আৰু লাভদায়ক হ'ব। ব্যৱসায়ত অংশীদাৰৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু নতুন লাভজনক চুক্তি হোৱাৰ যোগ আছে। আৰ্থিক স্থিতি আপোনাৰ সন্তোষজনক হ'ব। ঘৰ সজোৱা সামগ্ৰী, উন্নত মানৰ প্ৰযুক্তি বা নিজৰ সাজ-সজ্জাৰ বাবে আজি আপোনাৰ কিছু ধন ব্যয় হ'ব পাৰে। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। সকলোৰে মাজত সম্প্ৰীতি আৰু মিলাপ্ৰীতি দেখিবলৈ পাব। জীৱনসংগী বা প্ৰেমিক-প্ৰেমিকাৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু সম্পৰ্ক আপোনালোকৰ গভীৰ হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, পিছে কঁকালৰ বিষ বা সংক্ৰমণ সম্বন্ধীয় সাধাৰণ সমস্যাই দেখা দিব পাৰে। প্ৰচুৰ পৰিমাণে পানী খাব আৰু মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সিদ্ধান্তহীনতা বা দ্বিধাবোধত নুভুগিব। প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। অত্যাধিক আৰামপ্ৰিয় নহৈ সময়ৰ প্ৰতি গুৰুত্ব দিব, অন্যথা হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে মা লক্ষ্মী বা দেৱী দুৰ্গাক আৰাধনা কৰক আৰু পাৰিলে দেৱীৰ চৰণত বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ই আপোনাৰ জীৱনলৈ সমৃদ্ধি আনিব। আৰু কামলৈ বা কৰ্মলৈ যোৱাৰ পূৰ্বে সুগন্ধি ব্যৱহাৰ কৰক। ই আপোনাৰ শুক্ৰ গ্ৰহক বলৱান কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। আজি আপোনাৰ মংগল শক্তিশালী অৱস্থানে আপোনাৰ অন্তৰ্নিহিত শক্তি, অদম্য সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিব। আপোনাৰ চিন্তাধাৰাত এক বিশেষ গভীৰতা আৰু তীক্ষ্ণতা পৰিলক্ষিত হ'ব, যাৰ ফলত যিকোনো জটিল পৰিস্থিতিৰ মূললৈকে গৈ তাক বিশ্লেষণ কৰাত আপুনি সফল হ'ব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু নিৰন্তৰ পৰিশ্ৰমৰ ফলত আটাইতকৈ কঠিন কামবোৰো সফলতাৰে সম্পন্ন কৰিব পাৰিব। গৱেষণা, অনুসন্ধান, প্ৰযুক্তিবিদ্যা বা ৰহস্যময় বিষয়ৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো অতিশয় সুফলদায়ক হ'ব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব আৰু গোপন শত্ৰু পৰাজিত হ'ব। আৰ্থিক স্থিতি আজি সবল হ'ব। পূৰ্বৰ কোনো পাহৰণিৰ গৰ্ভত যোৱা বিনিয়োগ বা পৈতৃক সম্পত্তিৰ পৰা হঠাতে ধন লাভৰ যোগ দেখা গৈছে। পাৰিবাৰিক জীৱনত আজি শান্তি বজাই ৰাখিবলৈ সদস্যসকলৰ সৈতে বুজাবুজিৰে চলিব লাগিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আৱেগ আৰু আন্তৰিকতা বৃদ্ধি পাব, কিন্তু সংগীৰ প্ৰতি অত্যাধিক অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। শাৰীৰিকভাৱে আজি সবল আৰু সতেজ অনুভৱ কৰিব, কিন্তু তথাপিও অত্যাধিক খাদ্য গ্ৰহণৰ ফলত পেটৰ সমস্যাই দেখা দিব পাৰে আৰু লগতে ৰক্তচাপ ৰোগীসকলে আজি নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ অত্যাধিক খং, জেদ আৰু আনক বিনা কাৰণত সন্দেহ কৰাৰ প্ৰৱণতা নিয়ন্ত্ৰণত ৰাখিব লাগিব, অন্যথা আপোনাৰ নিকটৱৰ্তী সম্পৰ্কবোৰত ফাট মেলিব পাৰে। ৰাস্তাত যান-বাহন চলাওঁতে বা যিকোনো ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে বিশেষ সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান হনুমানক স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰিব। ই আপোনাৰ চৌপাশৰ সকলো নেতিবাচক শক্তি দূৰ কৰিব আৰু কৰ্মৰ বাধা নাশ কৰিব। কোনো দৰিদ্ৰ ব্যক্তিক বা অনাথ আশ্ৰমত ৰঙা ফল, মূল বা মিঠাই দান কৰিলে গ্ৰহৰ অশুভ প্ৰভাৱ আজি খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ মনলৈ জ্ঞান, আধ্যাত্মিকতা আৰু ইতিবাচক চিন্তাৰ আগমন ঘটিব। আপোনাৰ আশাবাদী দৃষ্টিকোণৰ পৰা আৰু পৰিপক্ক চিন্তাধাৰাই যিকোনো পৰিস্থিতিতে সঠিক পথ প্ৰদৰ্শন কৰাব। জ্ঞান অৰ্জন আৰু নতুন কথা শিকাৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মান আৰু পদমৰ্যাদা বৃদ্ধি পাব। যিসকল ব্যক্তি শিক্ষা প্ৰদান, পৰামৰ্শদাতা, আইন প্ৰকাশন বা ধৰ্মীয় কৰ্মৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ আৰু লাভদায়ক হ'ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰিব আৰু ভৱিষ্যতৰ বাবে কোনো ডাঙৰ পৰিকল্পনাও হাতত ল'ব পাৰিব। আৰ্থিক স্থিতি যথেষ্ট উন্নত হ'ব। সঞ্চয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পোৱাৰ লগে লগে কোনো দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰো পূৰ্ণ যোগ দেখা গৈছে। পাৰিবাৰিক জীৱনত সুখ, শান্তি আৰু আনন্দ বিৰাজ কৰিব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কাৰ্যৰ পৰিকল্পনা কৰিব পাৰে।
জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু শ্ৰদ্ধা বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব। শৰীৰত শক্তি আৰু স্ফূৰ্তি অনুভৱ কৰিব। অৱশ্যে লিভাৰ বা পাচনতন্ত্ৰৰ সুস্থতাৰ বাবে বাহিৰা বা অত্যাধিক তেল মছলাজাতীয় খাদ্য পৰিহাৰ কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক আত্মবিশ্বাসত আপোনালোকে খৰখেদাকে কোনো সিদ্ধান্ত নল'ব। প্ৰয়োজন বোধে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি চলিব। আৱেগৰ বশৱৰ্তী হৈ আনক সন্তুষ্ট কৰিব গৈ এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পালন কৰা আপোনাৰ বাবে কঠিন হৈ পৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ই মনলৈ প্ৰশান্তি আৰু কাৰ্যত সফলতা আনিব। কোনো ধৰ্মীয় স্থানত বা দৰিদ্ৰ ব্যক্তিক হালধীয়া বস্তু দান কৰিলে বৃহস্পতি গ্ৰহৰ কৃপা আজি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ন্যায় দেৱতা শনিদেৱ। আজি শনিদেৱৰ প্ৰভাৱত আপোনাৰ মনলৈ অনুশাসন, ধৈৰ্য আৰু কৰ্তব্য পৰায়ণতা আহিব। যিকোনো কাম অতি সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ বাস্তৱবাদী দৃষ্টিভংগীয়ে আজি জীৱনৰ বহুতো জটিল সিদ্ধান্ত লোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব। যিসকল ব্যক্তি শিক্ষাদান, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ পাঠ্যক্ৰম বা ডিজিটেল মাধ্যমৰ জৰিয়তে দৰ্শকৰ বাবে সমল সৃষ্টিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি সুফলদায়ক আৰু নিজৰ কৰ্মত দৰ্শক বা শ্ৰোতাৰ বিপুল সঁহাৰিও পাব। ব্যৱসায়ত স্থায়িত্ব আহিব আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সফল হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মজবুত হ'ব। অনাৱশ্যক খৰচৰ পৰা বিৰত থাকিব পাৰিব আজি আৰু ধন সঞ্চয়ৰ দিশত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। পাৰিবাৰিক দায়িত্ব পালনত আপুনি আগৰণুৱা হ'ব, যাৰ বাবে ঘৰৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু প্ৰশংসা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগতকৈ বাস্তৱ আৰু বিশ্বাসৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। কৰ্মৰ বোজা আৰু অত্যাধিক পৰিশ্ৰমৰ ফলত আঁঠু বা গাঁঠিৰ বিষৰ সমস্যা তথা শাৰীৰিক ভাগৰে আমনি কৰিব পাৰে। কামৰ মাজতে বিশ্ৰাম লোৱাটো অতি আৱশ্যকীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক নেতিবাচক চিন্তা আৰু আনৰ প্ৰতি সন্দেহজনক মনোভাৱ পোষণ নকৰিব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিবলৈ নাপাহৰিব, অন্যথা ঘৰৰ মানুহে অৱহেলিত অনুভৱ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে ভগৱান শিৱ আৰু শনিদেৱক স্মৰণ কৰিব। গধূলি সময়ত আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি প্ৰজ্বলন কৰিলে শনিদেৱৰ কৃপা লাভ কৰিব। আৰু ক'লা কুকুৰক আজি খাবলৈ দিলে কৰ্মক্ষেত্ৰৰ সকলো বাধা বিঘিনি আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ন্যায়াধীশ শনিদেৱ। আজি শনিদেৱৰ সুপ্ৰভাৱত আপোনাৰ মনলৈ নতুন উদ্ভাৱনীমূলক চিন্তা আৰু সমাজৰ প্ৰতি এক বিশেষ দায়িত্ববোধৰ আগমন ঘটিব। আপোনাৰ দূৰদৰ্শী আৰু ব্যৱহাৰিক চিন্তাধাৰাই আপোনাক আনতকৈ পৃথক কৰি তুলিব। কৰ্মক্ষেত্ৰত আপোনাৰ বিশেষ পৰিচয় গঢ় লৈ উঠিব। যিসকল ব্যক্তি প্ৰযুক্তি, ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমৰ জৰিয়তে দৰ্শকৰ বাবে সমলৰ সৃষ্টিৰ সৈতে জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো অতি সুফলদায়ক হ'ব। আপোনাৰ সৃজনশীল কামে এক বিশাল দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কোনো নতুন আৰু আধুনিক পদ্ধতি প্ৰয়োগ কৰিলে সুফল পাব। আৰ্থিক ক্ষেত্ৰত দিনটো যথেষ্ট লাভজনক হ'ব। নেটৱৰ্কিং বা পূৰ্বৰ কোনো যোগাযোগৰ জৰিয়তে হঠাতে ধন লাভৰ যোগ আছে। সমাজৰ বিভিন্ন লোক আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ সুযোগ পাব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বন্ধুসুলভ আচাৰ ব্যৱহাৰৰ অটুট থাকিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, তথাপিও অত্যাধিক স্ক্ৰীন টাইম বা কম্পিউটাৰ বা মোবাইলৰ ব্যৱহাৰে চকুৰ বিষৰ লগতে ভৰিৰ লগত আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাও আমনি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা অলপ আপোনালোকে আঁতৰি থাকিব আৰু পাৰিলে আপোনালোকে মানসিক শান্তিৰ বাবে কিছু ধ্যান কৰিবলৈ সময় চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কেতিয়াবা নিজৰ চিন্তাধাৰাক লৈ অত্যাধিক জেদী হৈ পৰাৰ পৰা আপোনালোকে বিৰত থাকিব। আনৰ মতামতকো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। স্বাৰ্থপৰ লোকৰ পৰা আজি আঁতৰত থাকিব, যিয়ে আপোনাৰ উদাৰতাৰ সুযোগ ল'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে শনি চালিচা পাঠ কৰক বা ওং চং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। কোনো অন্ধ বা শাৰীৰিকভাৱে সক্ষম ব্যক্তিক সাধ্যানুসাৰে সহায় কৰিলে
আপোনালোকৰ দিনটো আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু শনিৰ অশুভ প্ৰভাৱো নাইকিয়া হ'ব। আজি দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 6। আজি দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি দেৱগুৰু বৃহস্পতি আজি আপোনাৰ দিনটোত গ্ৰহ নক্ষত্ৰ অনুকূল অৱস্থানে আপোনাৰ কল্পনা শক্তি সৃজনশীলতা আৰু আধ্যাত্মিক ভাৱ দ্বাৰা বিশেষভাৱে বৃদ্ধি কৰিব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব আজি, যাৰ জৰিয়তে পৰিস্থিতি আগতীয়া উমান পাই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কলাত্মক আৰু সৃজনশীল প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটিব। যিসকল ব্যক্তি শিক্ষাদান, নিৰ্দিষ্ট বিষয়ৰ পাঠ্যক্ৰম বা প্ৰশ্নকাকত প্ৰস্তুতকৰণ, স্ক্ৰিপ্ট ৰচনা বা ডিজিটেল মাধ্যমৰ বাবে আকৰ্ষণীয় দৃশ্যশ্ৰাব্য সমল সৃষ্টিৰ দৰে বৌদ্ধিক কৰ্মৰ সৈতে জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটোৱে বিশেষ সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ত নতুন আৰু ফলপ্ৰসূ যোগাযোগ স্থাপনো হ'ব। আৰ্থিক অৱস্থা সুস্থিৰ হ'ব আজি। নিজৰ কৰ্ম প্ৰণালী বা প্ৰযুক্তিগত সামগ্ৰী উন্নত কৰাৰ বাবে ধন ব্যয় কৰিব পাৰে, যি ভৱিষ্যতে আপোনাৰ বাবে যথেষ্ট লাভজনক বুলিও প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱন অতি মধুৰ আৰু শান্তিপূৰ্ণ হ'ব। আপোনজনৰ সৈতে আৱেগিক সংযোগ বৃদ্ধি পাব আৰু মনৰ কথা মুকলিকৈ পাতিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব। তথাপিও অত্যাধিক পৰিশ্ৰম বা একেৰাশে একেটা কামকে কৰি থকাৰ ফলত আপোনাৰ কিছু মানসিক অশান্তিও দেখা দিব পাৰে বা অস্থিৰতা দেখা দিব পাৰে। সেইবাবে কামৰ মাজে মাজে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে দিনটোত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কল্পনা জগতত অত্যাধিক বিচৰণ নকৰি বাস্তৱৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিব। অত্যাধিক আৱেগিক হৈ আনৰ অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা প্ৰতাৰিত হোৱাৰ পূৰ্ণ আশংকা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণক আৰাধনা কৰক আৰু পাৰিলে হালধীয়া ফুল বা তুলসী পাত অৰ্পণ কৰিব। কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাই দিনটোৰ কাৰ্য আৰম্ভ কৰক। ই মনৰ অস্থিৰতা দূৰ কৰি একাগ্ৰতা আৰু সফলতা বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।